সকলোকে নমস্কাৰ জনাইছো। আজি অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি পটলৰ ৰেচিপি এটা লৈ আহিছো। পটল বহুতে ভাবে খাবলৈ বেয়া লাগে বুলি, কিন্তু ইয়াক যদি অকণমান যত্ন কৰি ৰন্ধা হয় খাবলৈ খুবেই সোৱাদ লগা হয়। এয়া পটল কেইটামান লৈছো, পিয়াজ, আদা, নহৰু, জলকীয়াটো অপচনেল, আৰু এয়া বগা সৰিয়হ লৈছো। পটলটো ওপৰৰ ফালে যিমান হাৰ্ড কঠুৱা, ভিতৰখন কিন্তু সিমান কোমল দেই, খাবলৈ খুবেই ভাল লাগে। এফালে সৰিয়হখিনি প্ৰায় এঘণ্টামান তিয়ালো, ভালকৈ ধুই ল'ব লাগিব সৰিয়হখিনি। তাৰপিছতে পটল কেইটা এয়া চাওকচোন, দীঘলকৈও ৰাখিব পাৰে আপোনালোকে। মই এনেকৈ মাজতে দুটুকুৰা কৰি দিছোঁ, বাকলিটো চুচ লৈ, আৰু এনেকৈ তেল আৰু মছলাবিলাক সোমাবলৈ অলপ অলপ কাট কৰি দিছোঁ। নহ'লে পটলৰ ওপৰখন কঠুৱা লাগে যে, সেইখিনি যদি অলপ অলপ পিচটো কাটি দিয়ে তেতিয়া ভালকৈ সোমাবলৈ সুবিধা হয় মছলাবিলাক। এতিয়া পটলখিনিত হালধি দিয়া নাই, নিমখ দিয়ে ফ্ৰাই কৰিম। হালধি দিলে ক'লা হৈ যাব, যিহেতু মই প্ৰথম অৱস্থাত অকণমান ফ্ৰাই কৰি ল'ব লাগিব। আৰু খুবেই সোৱাদ লগা আৰু খুবেই টেষ্টি। নিৰামিষ যদি থালি থাকে তেনেহ'লে আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে। আৰু বহুতে ট্ৰাই কৰিছে। মই ভাবিলোঁ মই যিহেতু আজি নিৰামিষ শনিবাৰ পৰিছে, তাকে বোলো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। অকণমান মিঠাতেল আৰু ৰিফাইন তেল মিক্স কৰি গোটেইকেইটা পটল ইলুটি সিলুটি কৰি ফ্ৰাই কৰি ল'লোঁ। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ৰঙচুৱা হোৱালৈকে কালাৰটো বেছি ফ্ৰাই কৰি দিলেও খাই ভাল নালাগিব। এয়া ফ্ৰাই কৰি ল'লোঁ। আনফালে এয়া চাওকচোন, সৰিয়হখিনি যে, সৰিয়হ, আদা, নহৰু, পিঁয়াজ, লগতে জলকীয়াটো অপচনেল আছিলে। আমাৰ ঘৰত জলকীয়া ইমান নচলে, সেইকাৰণে মই জলকীয়াটো স্কিপ কৰি দিলোঁ। আপোনালোকে দিবও পাৰে। আৰু একেখন কেৰাহীতে তেল দিলোঁ। তেল দিয়াৰ পিছতে অকণমান পাঁচফোৰণ দি এটা শুকান জলকীয়া দিছোঁ, দুটা তেজপাত দিছোঁ। তাৰপিছতে মিক্সিত মিহিকৈ পিচি লোৱা সৰিয়হ, পিঁয়াজ, আদা, নহৰু এইখিনি ধুনীয়াকৈ দি দিছোঁ। এতিয়া কৰিলে আপোনালোকে বিলাহীও দিব পাৰে। কিছু সময় এনেকৈ ভাজিলোঁ, তেলতে ভাজি ভাজি অকণমান সিজা নিচিনা কৰি ল'লোঁ। আৰু ভালকৈ যদি আপোনালোকে সৰিয়হটো নিসিজায় তেনেহ'লে অলপ তিতা তিতা ভাৱ আহে। বহুতে বনোৱাৰ পিছত কয় কি তিতা তিতা লাগিলে, খাই ভাল নালাগিলে। যদি আপোনালোকে সৰিয়হখিনি ভালকৈ সিজাই নলয় তেলত, তেনেহ'লে তিতা নিশ্চয় লাগিব। আৰু এতিয়া কিছু সময় তেলত ভজাৰ পিছতে বাতিটোত যিহেতু অলপ লাগি আছিলে, তাতে অলপ পানী দি উতলাই দিছোঁ। আৰু অলপ পানী দিছোঁ। অলপ সময় তেলত যিহেতু বনাই ল'লোঁ, তাৰপিছতে সোৱাদ অনুসৰি ইয়াত নিমখ দিছোঁ। আপোনালোকে ইয়াত কাজুও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মছলাত লৈছোঁ এয়া হালধি পৰিমাণ অনুসৰি, তাৰপিছতে লৈছোঁ এয়া জিৰা গুড়ি পৰিমাণ অনুসৰি, তাৰপিছতে এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, জ্বলাটো নহয়, এইটো কালাৰিঙৰ কাৰণে। আৰু গৰম মছলা লৈছোঁ 1 চামুচ নহয়, 1 চামুচৰ আধা চামুচ লৈছোঁ। তাৰপিছতে এইফালে ল' ফ্লেম কৰি এইখিনি সিজিবলৈ দি আছোঁ, পানী দি দিলোঁ। তাৰপিছতে গোটেইখিনি মছলা ইয়াত এড কৰি দিছোঁ। তাৰপিছতে আকৌ ভালকৈ মিক্স কৰি দিব লাগিব। কালাৰটো ধুনীয়া আহি যায়। ইচ্ছা কৰিলে আপোনালোকে ইয়াত দৈও দিব পাৰে। মই কিন্তু দৈ দিয়া নাই। দৈ সলনি মই কি দিছোঁ, দৈ বা ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। মোৰ একদম নেচাৰেল ঘৰৰ ক্ৰীম আছিলে, মই তাকেই ব্যৱহাৰ কৰিম। কি আপোনালোকক দেখুৱাম বাৰু। লাহে লাহে কালাৰটো ধুনীয়াকৈ উঠি আহিছে, দেখিছেনে? তাৰপিছতে ইয়াতে অকণমান দিছোঁ চেনি, একেবাৰে নামমাত্ৰ চেনি অকণমান দিছোঁ। তেতিয়াহে গোটেইখিনি বেলেঞ্চ হৈ থাকিব। আচলতে অকণমান যদি যত্ন কৰি ৰন্ধা হয়, যিকোনো পাচলি খায়ে ভাল লাগে। পটলটো সকলোৱে ভাবে খাবলৈ বেয়া, চচঙা, কিন্তু অলপ যদি ইয়াক যত্ন কৰি কিবা অলপ বেলেগ ষ্টাইলত ৰন্ধা হয়, খাবলৈ খুবেই ভাল লাগে। তাৰপিছতে এতিয়া মই পটলখিনি দিলোঁ ফ্ৰাই কৰা, আৰু পানী আৰু অকণমান দি উতল আহিবলৈ দিলোঁ। মোৰ মানুহ যিহেতু কম ঘৰত, সেইকাৰণে কম পৰিমাণৰ বনাইছোঁ। আপোনালোকৰ যদি বেছি হয় তেনেহ'লে সৰিয়হবিলাক বঢ়াই দিব। মই 2 চামুচ সৰিয়হ ব্যৱহাৰ কৰিছিলোঁ, আৰু মই ঘৰৰ ক্ৰীম ব্যৱহাৰ কৰিছোঁ দেই। এয়া চাওক, একেবাৰে ঘৰৰ মোৰ গৰু গাখীৰ সৰ ব্যৱহাৰ কৰিছোঁ 2 চামুচ। ইমান ধুনীয়া চাওকচোন, ওপৰত একদম চামনি এটা পৰি থাকে। আমাৰ ঘৰতে দৈ কৰা হয়। এয়া চাওক, ইমান ধুনীয়া জালচটা। এই জালচটা খাই যে কিমান টেষ্টি লাগে, ইমানেই তেলেতীয়া। এতিয়া মই এই ঘৰৰ ওপৰৰ মালাইটো অকণমান তাতে দি দিছোঁ। খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে এনেকৈ ৰান্ধি খাবচোন। যদি পটল যিসকলে বেয়া পায়, এনেকৈ খাবলৈ চেষ্টা কৰিব। লগতে আপোনালোকে বিলাহী দি গ্ৰেভি কৰিও খাব পাৰে, বিভিন্ন প্ৰকাৰে খাব পাৰে। আচলতে আমাৰ জিভাত সোৱাদ লগাটোৱে কথা, নহয়নে?
জিভাত সোৱাদ লাগিলে আমি সকলো বস্তু খাবলৈ ভাল পাওঁ বা ইচ্ছা কৰোঁ। আৰু এয়া মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। বেছি পানী দিয়া নাই, একদম কম গ্ৰেভিতে মই পটলটো ৰাখিছোঁ। খুবেই ছফ্ট হয় ভিতৰখন। আৰু পটল বিশেষকৈ খাবলৈ এই শকত পটলটো নহয়, দীঘলীয়া যোনটো পটল থাকে সেইটো খাবলৈ খুবেই সোৱাদ লগা হয় আৰু ভিতৰখনো কোমল থাকে। আৰু আজি মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। ইমান দেৰি চাই থকাৰ কাৰণে লাইক এটা কৰি যাব দেই। পুনৰ লগ পাম অন্য এটা ৰেচিপিত।